হেল্ল' এভৰিৱান আজিৰ ভিডিঅ'টোৰ টাইটেল আৰু থাম্বনেইল চাই গম পাইছে যে মই এটা আজি ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আৰু আঙুলি দিয়া পিঠাৰ ৰেচিপি ভিডিঅ'টো বোলো আপোনালোকলৈ আগবঢ়াওঁ আৰু একেবাৰে সহজ। তাৰ কাৰণে মই লৈছোঁ এবাটি আটা। আপোনালোকে পৰিমাণটো নিজৰ ইচ্ছা অনুযায়ী ল'ব, যিমানখিনি বনাম বুলি ভাবে। মই লৈছোঁ বগা আটা এবাটি আৰু তাতে অকণমান নিমখ দিছোঁ, খুব কম পৰিমাণৰ দিছোঁ নিমখটো। পাছতো যিহেতু মানে ইউজ কৰিব লাগিব নিমখ, সেইকাৰণে। আৰু ইচ্ছা কৰিলে আপোনালোকে ৰঙা আটাও ল'ব পাৰে। মই আজি বগা আটাৰে লৈছোঁ বাৰু। দুইটা আটাৰে বনাবলৈ সুবিধা হয় আৰু ভালো হয় বাৰু খাবলৈ। আৰু ধুনীয়াকৈ নিমখখিনি মিক্স কৰাৰ পাছতে ইয়াত মই অকণমান ঠাণ্ডা পানী দি এইখিনি ধুনীয়াকৈ মঠি ল'ম, যেনেদৰে আমি ৰুটি বনাবলৈ আটা মঠো তেনেদৰে। আৰু অকণমানকৈ পানী দিছোঁ, একেবাৰতে সৰহকৈ দিলে যিহেতু ঢিলা হ'ব। বহুত বেছি ঢিলা কৰিব নালাগে, অকণমান টাইট হৈ থাকিলে ভাল হয় মানে ডোটো। আৰু ধুনীয়াকৈ এইখিনি মিক্স কৰি ল'ম, একেবাৰে যেনেদৰে আমি আটাটো ৰুটি বনাবৰ কাৰণে মঠো তেনেকৈ আৰু। খালি আমি গৰম পানী ইয়াত ইউজ কৰিব নালাগে। আৰু এয়া ধুনীয়াকৈ আটাখিনি মোৰ মঠা হৈ গ'ল, দেখিছেনে। আৰু মই যিহেতু এবাটি আটা লৈছোঁ, এইটো মানে এবাটি আটাতে ৩-৪জন মানুহে ধুনীয়াকৈ খাব পৰাকৈ বনাব পাৰি আৰু পিঠাখিনি। আৰু এয়া ধুনীয়াকৈ হৈ গ'ল। মোৰ ডোটো একদম পাৰফেক্টলি মানে ৰেডি হৈ গৈছে। আৰু ইয়াৰে অকণমানকৈ সৰু সৰু বৰি ল'ব, লৈ দুইখন হাতেৰে আপোনালোকে মোহাৰি দিব আৰু এটা ধুনীয়া শ্বেপ হৈ যায়। আৰু আপোনালোকে পিঠাটো ডাঙৰো কৰিব পাৰে, সৰুও কৰিব পাৰে বা দীঘলীয়াও কৰিব পাৰে, অকণমান শকত ক'লেও কৰিব পাৰে। মই যিহেতু সৰু সৰু আৰু মিহি মিহি হ'লে ভাল পাওঁ, তো মই তেনেকৈয়ে কৰি দেখালোঁ। আপোনালোকে পৰিমাণটো ডাঙৰ সৰু চাইজটো আপোনালোকে নিজেই যেনেকৈ ভাল পায় তেনেকৈ কৰি ল'ব। আৰু এনেদৰে মই গোটেইখিনি বনাই ল'ম। আৰু এইটো এটা বৰ ধুনীয়া মানে ৰেচিপি, আৰু আপোনালোকেও ট্ৰাই কৰিব। কমেণ্টতো জনাবচোন যদি আপোনালোকে ট্ৰাই কৰি পাইছে। আৰু এই ৰেচিপিটো আপোনালোকে নিজৰ ল'ৰা ছোৱালীক টিফিনতো বনাই দিব পাৰে। পিঠাটো পেটো ভৰে আৰু হেল্ডিও হয়, যিহেতু ময়দা ইউজ নকৰোঁ। ময়দাতকৈ আটাটো যিহেতু হেল্ডি অপশ্যন হয়, তো আটাৰে বনাইছোঁ। আৰু এয়া ধুনীয়াকৈ মই গোটেইখিনি বনাই ল'লোঁ আৰু খুব কম সময়ৰ ভিতৰতে হৈ যায়। কেতিয়াবা আলহী আহিলেও আপোনালোকে চাহৰ লগত বনাই দিব পাৰে, যিহেতু এইবিলাক বস্তু প্ৰায় মানুহে সময়ৰ অভাৱত কৰিবলৈ ইচ্ছা নকৰে, কিন্তু খাবলৈ বহুত টেষ্টি হয়। মাজে মাজে কেতিয়াবা এইবিলাকো খাব লাগে। আৰু মই মানে খুব ভাল পাওঁ আটাৰে বনোৱা আঙুলি দিয়া পিঠাৰ ৰেচিপিটো। আজি বোলো বনাইছিলোঁ, ভাবিলোঁ আপোনালোকৰ লগতো ৰেচিপিটো একেবাৰে ধুনীয়াকৈ শ্বেয়াৰ কৰি দিওঁ, যাতে কাৰোবাৰ হয়তো সুবিধা হ'বও পাৰে। আৰু যেতিয়া মই আটাখিনি মঠিছিলোঁ, মঠাৰ সময়ত যেতিয়ালৈকে মানে পিঠাৰ শ্বেপটো দিওঁতে হয়তো অলপমান টাইম লাগে ন, তো তেতিয়াই মই কেৰাহী এখনত পানী গৰম হ'বলৈ দি থৈ গৈছিলোঁ। পানীটো পূৰা উতলাই ল'ব লাগে, যিহেতু এইখিনি বইল কৰিম। আৰু ঠাণ্ডা পানীত দিব কেতিয়াও নালাগে, নহ'লে গোটেইখিনি লাগি ধৰা চান্স থাকে। আৰু এয়া পানীত দিয়াৰ লগে লগে যদি এটা দুটা লাগিও থাকে, একো নহয়, আপোনালোকে এইটো চিন্তা নকৰিব। ধুনীয়াকৈ অকণমান লৰাই দিলে নিজে নিজে এৰ খাই যায়, মানে এটা হৈ যায়। আৰু যদি ভাবে লাগি ধৰিবও পাৰে, তেতিয়া পানীখিনিতে মানে 2-3 টোপালমান মিঠাতেল বা ৰিফাইন দিব পাৰে। আৰু নিদিলেও কোনো কথা নাই, এইটো অপশ্যনেল হয়। মই কেতিয়াও তেলটো বাৰু বইল কৰাৰ সময়ত ব্যৱহাৰ নকৰোঁ। দি দিয়াৰ লগে লগে অকণমান লৰাই দিলেই হৈ যায়, ধুনীয়াকৈ এৰ খাই যায়। কিন্তু গৰম পানীতহে দিব আপোনালোকে, কেতিয়াও ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব। আৰু এইখিনি মই ভালকৈ উতল আহিবলৈ দিম। আৰু অকণমান দেৰি উতল অহাৰ পাছতে ধুনীয়াকৈ এইখিনি সিজি যায়, বহুত বেছি দেৰিও থ'ব নালাগে। আৰু অকণমান ফুলিও যায়, যিমানটো চাইজত আমি বনাওঁ, মানে বইল হোৱাৰ লগে লগে অকণমান ফুলি যায় আটাটো। আৰু দেখিছে ধুনীয়াকৈ হৈ গ'ল। মই এইখিনি পানীৰ পৰা এতিয়া উঠাই লৈছোঁ আৰু একদম এটা হৈছে ধুনীয়াকৈ। তাৰ পাছতে মই এফালে কেৰাহীখন লৈছোঁ, কেৰাহীতে অকণমান মিঠাতেল গৰম হ'বলৈ দিছোঁ, যিহেতু এইখিনি এতিয়া লাষ্ট প্ৰচেছটো বাকী আছে, এইখিনি ফ্ৰাই কৰিম। আৰু এনেকৈ খাবলৈতো যিহেতু ভাল নালাগিব, তো মিঠাতেল অকণমান গৰম হ'বলৈ দিলোঁ। আৰু তেলখিনিতে মই অকণমান পিঁয়াজ কাটি দিছোঁ। আৰু আপোনালোকে মানে এইটো গাখীৰত সিজাওঁ ক'লেও সিজাব পাৰে, কিন্তু আটাৰটো গাখীৰত সিজালে বৰ এটা ভাল নালাগে। চুজিৰ যিটো আঙুলি দিয়া পিঠা, সেইটো গাখীৰত সিজালে ভাল লাগে। সেইটো ৰেচিপিও দিম বাৰু কেতিয়াবা। আৰু পিঁয়াজখিনি অকণমান ভাজি পিনি মই ইয়াতে অকণমান আদা নহৰু বটাও দি দিছোঁ। ইচ্ছা কৰিলে আপোনালোকে মা মছলাও এড কৰিব পাৰে, জিৰা ধনিয়া গুড়ি হওক বা ৰং জলকীয়াৰ গুড়ি, কিন্তু মই একো মছলা আজি নিদিওঁ বাৰু। একেবাৰে চিম্পুলকৈ বনাইছোঁ। আৰু অকণমান খালি হালধি পাউডাৰ দিছোঁ, যিহেতু
বগা বগা হ'লে খাবলৈ বেয়া লাগে, কিন্তু মানে কি দেখিবলৈ বেয়া লাগে, খাবলৈ ভালেই লাগে বাৰু। হালধি নিদিয়াকৈও বনাব পাৰি। আৰু নিমখ অকণমান দিছোঁ, যিহেতু মই মঠোতে কৈছিলোঁৱেই নিমখ মই ইয়াতে অকণমান দিছোঁ বুলি। আৰু পাছত অকণমান দিব লাগে এইকাৰণে যাতে মানে সোৱাদটো ধুনীয়াকৈ হৈ যায় আৰু নহ'লে মানে নিমখটো কম যেন লাগে। আৰু পিঁয়াজখিনি ভজাৰ পাছতে ইয়াতে মই বইল কৰি লোৱা পিঠাখিনি এড কৰি দিছোঁ। আৰু তাৰপাছত ধুনীয়াকৈ এইখিনি মই মিক্স কৰি দিম, যাতে ধুনীয়াকৈ মানে পিঁয়াজখিনি আৰু পিঠাখিনি মিলি যায়। আৰু এইখিনি ধুনীয়াকৈ লৰোৱাৰ পাছত অকণমান মই ইয়াতে পানী এড কৰি দিম। পানীটো দিলে মানে এইটো কথা হয় আৰু পানীটো দিলে মানে যিখিনি আমাৰ নিমখ বা মছলা দিয়া থাকে ধুনীয়াকৈ পিঠাখিনিৰ লগত মিক্স হৈ যায়, মানে যিমান ধুনীয়াকৈ মানে ভাজ খাব আৰু তেতিয়া। আৰু ভালদৰে লৰাই অকণমান সময় থাকিবলৈ দিম। আৰু পানীটো আপোনালোকে একেবাৰে শুকুৱাও শুকুৱাই দিব পাৰে, আৰু বা নুশুকুৱাও অকণমান যদি জোল নিচিনা থাকিবলৈ দিওঁ বুলি ভাবে দিব পাৰে। আৰু মই কিন্তু একেবাৰে শুকুৱাই নিদিওঁ, অকণমান জুলীয়া হৈ থাকিলে ভাল পাওঁ। বহুত বেছিও নহয়, জাষ্ট অকণমান। আৰু উতলাৰ পাছতে যিহেতু পানীটো টানি লয় ন, পিঠাটোৱে মানে শুহি লয়, আৰু সেইকাৰণে অকণমান থাকোঁতেই মই নমাই দিওঁ। আৰু এয়া দেখিছে একদম ধুনীয়াকৈ গৰমে গৰমে মই বাতিত উলিয়াই লৈছোঁ এতিয়া চাহৰ লগত খাবৰ কাৰণে। আৰু ৰেচিপিটো আপোনালোকে কেনে পালে বাৰু জনাবচোন, আৰু আপোনালোকেও ট্ৰাই কৰিব, ট্ৰাই কৰিও জনাব কেনেকুৱা পায় খাই। আৰু দেখিছে একদম পাৰফেক্টলি হৈ গৈছে। আৰু আগলৈও নতুন নতুন ৰেচিপিও দিবলৈ ট্ৰাই কৰিম। আৰু আজিলৈ আহোঁ দিয়ক, নেক্সট ভিডিঅ'ত অতি সোনকালে লগ পাম। আজিলৈ বাই বাই। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব, তেতিয়াহে নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব।